এবাৰ যে আমাৰ এই নমস্কাৰ সকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোকে আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে আমাৰ মানে প্ৰথম বিহু, মানুহৰ প্ৰথম বিহু। যোৱাকালি গৰু বিহু হৈ গৈছে। আমি গৰু গা ধুৱালোঁ সকলোৱে নহয়, কাৰণ আমাৰ ঘৰত গৰু নাছিলে, সিহঁতে ধুৱালে আৰু আমি আজি একচুৱেলি বিহু বুলি অলপ ওলাই আহিছোঁ। গতিকে তাৰে এটা ব্লগ এটা বনাম বুলি ভাবিলোঁ সৰুকৈ। আৰু মোৰ লগত আহিছে বৰ্তমান কেমেৰামেন পাৰ্থপ্ৰদীপ নাথ, আৰু পিছফালে দেখাই দিয়া কোন কোন সেইকেইটা। মই প্ৰকাশ নাথ, তেওঁ বংকিম ডেকা লুকাই আছে। আমি চাৰিজনে আৰু ন, আমি মানে এনেকৈ ওলাই আহি থাকোঁ মাজে সময়ে। আজি খোজকাঢ়ি প্লেনিং কৰিছোঁ, ৰাতিপুৱা হৈছে প্লেনিংটো। সকলোৱে বিহুৰ শুভেচ্ছা জনালোঁ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা শুভকামনা। আমি বাইক লৈ গৈছিলোঁ, গাড়ী পৰা জানো ঠিকে আছে, যাব মানে এনেকুৱা হ'লে যাব। খালি লিক কেইটামান আছে, চাবি নাই বাৰু সেইটো কৰিম মই। এতিয়াহে মনত পৰিছে খাইছিলোঁ জেগাখিনি মজা লাগে, তই গৈ পেলাই কবি তহঁতে। নাই পোৱা ইহঁত দুটা কথা কৈ কাম কৰে না, আৰু যদি বেয়া লাগে তেতিয়াও কবি। বেয়া নালাগে, মস্তি জেগা এইটো খানা খাবলৈ। বৰ্তমান আমি গৈ আছোঁ এটা পথৰ ৰাস্তাৰে, ৰাস্তাটো অফৰোড আৰু আজি মই গাড়ীখন লোৱাৰ পৰা এনেকুৱা ৰাস্তাত প্ৰথম চলাইছোঁ অফৰোড, ফুল্লি অফৰোড মানে। কিন্তু ভাল লাগিছে আহি, ধুনীয়া পৰিৱেশ। অটা দিব লাগিব দে, বুজি পাইছে উঠি আহিছে। সেইটো ভালে কৰিছে। আকৌ লগ খোলা খুলি লগ নকৰিলে কেইবাটা সময় বোলে ন। হয়তো সেইটো কথা পাহৰি যাওঁ, পাহৰি আছো সেইটো কথা। ময়ো কওঁ নহয় তেনেকে হ'ল, আমাৰতো জোকাই বহাই লাগে নহয় জানো। আমি বহিছিলোঁ বাবা, এইখিনি জেগাকে ধুনীয়া বুলি কৈছা নেকি তুমি যে ক'লা কোনদিন বহিছিলোঁ? এইখিনি চাহ বহি গৈ দিয়া নদী ক'ত? নদী ক'ত? কোনখন? মই যিটো দেখাইছিলোঁ ন, সেইখিনিত বেছি মজা পালা হয় বহিব। সেইফালে আকৌ ৰাস্তা কেনেকুৱা? ৰাস্তা ভাল। মই তোমাক সেইকাৰণে কৈছিলোঁ, কিন্তু এতিয়া তুমি এইটো ৰাস্তাত জেগাত আহিম বুলি কোৱা কাৰণে। আমি এতিয়া পাইছোঁহি বৰ্তমান এইখিনি জেগা। ঠাইখিনি নাম আমি নাজানো কি জেগা, ধুনীয়া একদম পথৰুৱা জেগা আৰু ভাল লাগিছে। কিন্তু মই আহিছিলোঁ আজিৰ পৰা প্ৰায় 4 বছৰমান আগতে ইয়ালৈ আহিছিলোঁ, তেতিয়া অকণমান ঠাইখিনি অলপ বেলেগ আছিলে। আজি কিবা এটা বেলেগ পাইছোঁ, মানে আগতে ভাল লাগিছিলে, আজি ইমান এটা বেয়া লগা নাই, ভালে লাগিছে। ধুনীয়া এটা পথৰুৱা ৰাস্তা, বন থকা ৰাস্তা, য'ত আমি বহিব পাৰিম গছৰ ছাঁত, আৰু বহি ইয়াতে অলপ কথা পাতিম আৰু কিবা কিবি খাম বা অলপ প্লেয়িং কাৰ্ড অলপ খেলিম, টাইম পাছ আৰু বিহু বুলি, সেইটোৱে কথা। গাড়ীখন এইখিনিতে ৰখালোঁ, ৰখাই সেইকেইটা আগত গৈছে বাৰু। পিঁয়াজি আৰু এয়া স্প্ৰাইটৰ লগত খাব আমাৰ পাৰ্থই, আমিও খাম। এনেকুৱা জেগাত পিঁয়াজি খোৱা এটা মজা আছে, তাকো স্প্ৰাইটৰ লগত। ভাল লাগিছে ন, বহুত ভাল লাগিছে। হেপ্পী ৰঙালী বিহুটো অল অফ ইউ। আমি এতিয়া অলপ ৰং তামাচা কৰোঁ। এক নম্বৰ পিঁয়াজি, 1 নম্বৰ কটা, 1 নম্বৰ কিন্তু মই 2 নম্বৰ। ধুনীয়াকৈ আমি এনজয় কৰিলোঁ, আমাৰ খাই বৈ হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ ইয়াৰ পৰা যামগৈ। একদম ধুনীয়া ৰাস্তা, মানে অফ ৰোড ৰাস্তা, ভাল লাগিব। দেখাইছোঁ অকলে কি কি হয়। আমি এতিয়া বৰ্তমান ইয়াত এটা উঠো চেলফি। ভালকৈ আঁতৰাই দিয়া, ডাঙাই চালোঁ চা পাৰিবা। আৰু আমাৰ বৰ্তমান ড্ৰাইভাৰ আছে আমাৰ বংকিম চন্দ্ৰ উপাধ্যায়। পাৰ্থ আৰু ইয়া What a beautiful place. আমাৰ মামাৰ মাৰুতি মানে মাৰুতি সুজুকি আচ্ছা যিখন 800 আছিলে, এখন আহিছিলোঁ, এইখিনি আছিলে। আচ্ছা ঠাণ্ডাত আহিছিলে না, গৰম দিনতো আহোঁ। আমাৰ ভণ্টিহঁতে চাওক কেনেকৈ ৰিল বনাই আছে। এনেকৈ বনাই দে ৰিল, এনেকৈ ৰিল বনোৱা হয়। আজি ক'ব পালে নহয় তোমালোকে।